বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল এনডিএৰ সংসদীয় দলৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। কলকাতা উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক যুটীয়াভাৱে কাম কৰাৰ নিৰ্দেশ দিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে 4 জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয় সংসদীয় কমিটিৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। আম আদমী পাৰ্টীয়ে দিল্লী বিধানসভাৰ আসন্ন নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই কালি টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পূৰ্ব চেম্পিয়ন পাকিস্তানক 5 ৰানত পৰাস্ত কৰে। এনডিএৰ সংসদীয় দলৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। বৈঠকত বিজেপি, টিডিপি, জেডিইউ, এলজেপি আৰ, শিৱসেনা, শিন্দে গোট, জেডিএছ আৰু এনডিএ মিত্ৰজোঁটৰ অন্য সহযোগী দলৰ নৱনিৰ্বাচিত সাংসদসকলে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত চৰকাৰ গঠনক লৈ ৰাজনৈতিক গতিবিধি বৃদ্ধি পাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক চৰকাৰ গঠনৰ বিষয় লৈ এনডিএৰ সহযোগী দলসমূহৰ সৈতে আলোচনা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। শ্ৰী নাড্ডাই কালি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, প্ৰহ্লাদ যোশী, মনসুখ মাণ্ডভিয়া, অশ্বিনী বৈষ্ণৱ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুখ, দলৰ নেতা বিনোদ তাৱৰে আৰু আন ভালেসংখ্যক নেতা উপস্থিত থাকে। ইপিনে জেডিইউৰ কেইবাগৰাকীও নেতাই কালি দলৰ সভাপতি তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তেওঁৰ নতুন দিল্লীৰ বাসগৃহত সাক্ষাৎ কৰে। এনডিএৰ সংসদীয় দলৰ বৈঠকৰ পূৰ্বে আজি হোৱা জেডিইউৰ সংসদীয় গোটৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইতিমধ্যে এনডিএৰ মিত্ৰজোঁটৰ নেতা হিচাপে বাছনি কৰা হৈছে। কলকাতা উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক যুটীয়াভাৱে কাম কৰাৰ নিৰ্দেশ দিছে। বিষয়টো সন্দৰ্ভত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কৌশিক চান্দা আৰু অপূৰ্ব সিনহা ৰয়ক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি এইদৰে নিৰ্দেশ দিয়ে। ৰাজ্যখনত নিৰ্বাচনোত্তৰ হিংসাৰ ঘটনাত 11জন লোকে প্ৰাণ হেৰুওৱাৰ পাছত উকিলসকলৰ এটা সন্থাই এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন দাখিল কৰিছিল। ন্যায়ালয়ে লগতে এই বুলি নিৰ্দেশ দিয়ে যে ৰাজ্যিক আৰক্ষী ব্যৰ্থ হলে কেন্দ্ৰীয় বাহিনীসমূহে এনে ঘটনা ৰোধ কৰাৰ বাবে হস্তক্ষেপ কৰিব লাগিব। ৰাজ্য চৰকাৰে নিৰ্বাচনোত্তৰ হিংসাৰ ঘটনা সংঘটিত হোৱাৰ কথা অস্বীকাৰ কৰিছে যদিও উচ্চ ন্যায়ালয়ে এনে ঘটনা নিয়ন্ত্ৰণ নহলে কেন্দ্ৰীয় বাহিনীসমূহক পৰৱৰ্তী 5 বছৰলৈ ৰাজ্যখনত নিয়োজিত হৈ থকাৰ নিৰ্দেশ দিব পাৰে বুলি প্ৰকাশ কৰিছে। ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্ৰধানে ই-মেইলৰ জৰিয়তে অভিযোগ গ্ৰহণ কৰিব লাগিব আৰু এনে অভিযোগসমূহ সংশ্লিষ্ট আৰক্ষী থানালৈ প্ৰেৰণ কৰিব লাগিব বুলি কৈছে। ন্যায়ালয়ে লগতে ৰাজ্যিক আৰক্ষীক নিৰ্বাচনোত্তৰ হিংসাৰ ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ তালিকা নিজৰ ৱেবছাইটত প্ৰকাশ কৰিবলৈও নিৰ্দেশ দিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে 4 জুনত ষ্টক বজাৰ নিম্নগামী হোৱাৰ ঘটনাৰ যুটীয়া সংসদীয় কমিটিৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী গান্ধীয়ে কয় যে বজাৰ নিম্নগামী হোৱাৰ বাবে খুচুৰা বিনিয়োগকাৰীসকলৰ 30 লাখ কোটি টকা লোকচান হৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ষ্টক বজাৰত বিনিয়োগ কৰা 500 কোটি পৰিয়ালক কিয় বিনিয়োগত বিশেষ পৰামৰ্শ আগবঢ়াইছিল বুলি জানিব খুজিছে। ইফালে বিজেপিয়ে কংগ্ৰেছৰ দাবী খণ্ডন কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা পীয়ুষ গোৱেলে ৰাহুল গান্ধীয়ে বিনিয়োগকাৰীসকলক প্ৰবঞ্চনা কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে 4 জুনত নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ দিনা বিদেশী বিনিয়োগকাৰীসকলেহে লোকচান ভৰিবলগীয়া হৈছে, কিন্তু ভাৰতীয় বিনিয়োগকাৰীসকল লাভান্বিত হৈছে। বিজেপি নেতাগৰাকীয়ে কয় যে 10 বছৰ পূৰ্বে ইউপিএ চৰকাৰৰ ক্ষমতা থকাৰ সময়ত ভাৰতৰ বজাৰ মূলধন 67 লাখ কোটি টকা আছিল আৰু সম্প্ৰতি এই পৰিমাণ 415 লাখ কোটি টকালৈ বৃদ্ধি পাইছে। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল নতুন দিল্লীত হ'বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। সিং দৰবাৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে নেপাল চৰকাৰৰ মুখপাত্ৰ তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰেখা শৰ্মাই এই কথা প্ৰকাশ কৰে। টেলিফোনযোগে হোৱা কথোপকথনত নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী মোদীক লোকসভা নিৰ্বাচনত এনডিএ জয়লাভ কৰাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী দাহালে ভাৰত নেপালৰ মাজৰ সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ বাবে নতুনকৈ গঠন হ'বলগীয়া চৰকাৰখনৰ সৈতে বন্ধুত্বসুলভ আৰু সহযোগিতাৰ মানসিকতাৰে কাম কৰি যাবলৈ প্ৰস্তুত আছে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি যথেষ্ট আনন্দিত বুলি উল্লেখ কৰে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত কালি নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি উঠাই লৈছে। যোৱা 16 মাৰ্চত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে নিৰ্বাচনী আচৰণবিধি বলবৎ হৈছিল। অৱশ্যে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ কেইটামান সমষ্টিত হ'বলগীয়া দ্বিবাৰ্ষিক আৰু বিধান পৰিষদৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণবিধি এতিয়াও প্ৰযোজ্য হৈ আছে। নিৰ্বাচন আয়োগে কৈছে যে শেহতীয়া সাধাৰণ নিৰ্বাচনত মুঠ 65.79% ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিছে। লেক্ষাদ্বীপত সৰ্বাধিক 84.16% ভোটদান হৈছে। ভোটদানৰ ক্ষেত্ৰত 81.56% ভোটদানেৰে অসম দ্বিতীয় আৰু 80.93% ভোটদানেৰে ত্ৰিপুৰা তৃতীয় স্থানত আছে। উত্তৰ প্ৰদেশত 56.92% হোৱাৰ বিপৰীতে বিহাৰত সকলোতকৈ কম ভোটদান হৈছে। বিহাৰত ভোটদানৰ হাৰ হৈছে 56.19%। আয়োগে জনোৱা মতে সপ্তম পৰ্যায়ৰ নিৰ্বাচনত 63.88% ভোটদান হয়। আম আদমী পাৰ্টীয়ে দিল্লী বিধানসভাৰ আসন্ন নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত দলৰ বিধায়কসকলৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কালি দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে INDI মিত্ৰজোঁট অকল লোকসভা নিৰ্বাচনৰ বাবে গঠন কৰা হৈছিল। তেওঁ কয় যে আম আদমী পাৰ্টীয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে একেলগে অৱতীৰ্ণ হৈছিল, কিন্তু দলটোৱে দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে। লোকসভা সচিবালয়ে সংসদ ভৱনৰ চৌহদত প্ৰেৰণাস্থল বিকশাই তুলিছে, য'ত দেশৰ মহান নেতা আৰু মুক্তিযুঁজাৰুসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। পূৰ্বে এই প্ৰতিমূৰ্তিসমূহ চৌহদৰ বিভিন্ন স্থানত আছিল। সচিবালয় সূত্ৰই প্ৰকাশ কৰা মতে এই প্ৰেৰণাস্থল এনেদৰে বিকশাই তোলা হৈছে যাতে সংসদ ভৱনৰ চৌহদলৈ অহা দৰ্শকসকলে এই মহান নেতাসকলৰ প্ৰতিমূৰ্তি সহজে দেখা পায় আৰু তেওঁলোকৰ জীৱন আৰু দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে। সচিবালয়ে লগতে জনোৱা মতে চৌহদৰ বিভিন্ন স্থানত থকা বাবে দৰ্শকসকলে প্ৰতিমূৰ্তিসমূহ চোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছিল। প্ৰেৰণাস্থলত আধুনিক প্ৰযুক্তিৰ জৰিয়তে এই মহান নেতা আৰু মুক্তিযুঁজাৰুসকলৰ জীৱন আৰু অৱদানৰ বিষয়ে তথ্য আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে। স্কটলেণ্ডে বাৰ্বাডোছৰ ব্ৰিজটাউনত অনুষ্ঠিত T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নামিবিয়াক 5 উইকেটত পৰাস্ত কৰিছে। স্কটলেণ্ডে 156 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 3টা বলত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে নামিবিয়াই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 155 ৰান কৰে। ইপিনে আয়োজক দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই কালি ডলাছত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত পূৰ্বৰ চেম্পিয়ন পাকিস্তানক 5 ৰানত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 159 ৰান কৰে। পাকিস্তানৰ হৈ বাবৰ আজমে 44 ৰান কৰে। আমেৰিকাৰ নস্থুছ কেনজিগে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত আমেৰিকায়ো 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 159 ৰান সংগ্ৰহ কৰে। আমেৰিকাৰ হৈ মনাং পেটেলে 50 ৰানৰ বৰঙণি আগবঢ়ায়। নিৰ্ধাৰিত অভাৰত খেলখন অমীমাংসিত হৈ ৰোৱাত ছুপাৰ অভাৰৰ সহায় লোৱা হয়। ছুপাৰ অভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰই এটা উইকেট হেৰুৱাই 18 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে এটা উইকেট হেৰুৱাই 13 ৰানহে কৰিবলৈ সমৰ্থ হয়। আনহাতে প্ৰতিযোগিতাত কানাডাৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ কৰাৰ পাছত গ্ৰুপ 8 আমেৰিকাৰ এয়া দ্বিতীয়টো বিজয়। নিজৰ প্ৰথমখন খেলত পৰাজয় বৰণ কৰা পাকিস্তান পৰহিলৈ ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিৰ্বাচন আয়োগে কালি বিয়লি ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু সদ্য সমাপ্ত হিংসামুক্ত নিৰ্বাচন জাতিৰ পিতাগৰাকীৰ নামত উৎসৰ্গা কৰে। নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে মহাত্মা গান্ধীৰ অহিংসাৰ বাণীয়ে শান্তিপূৰ্ণ আৰু হিংসামুক্ত নিৰ্বাচনৰ প্ৰতি আয়োগক প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰিছে। জম্মু কাশ্মীৰ আৰু মণিপুৰে নিজৰ পৰিপক্ক আচৰণেৰে নিদৰ্শন দাঙি ধৰিছে আৰু এয়া ভৱিষ্যতৰ বাবে সঁচাকৈ শুভ সংকেত বুলি আয়োগৰ বিবৃতিটোত প্ৰকাশ কৰা হৈছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। এনডিএৰ সংসদীয় দলৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। কলকাতা উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক যুটীয়াভাৱে কাম কৰাৰ নিৰ্দেশ দিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে 4 জুনত ষ্টক বজাৰ নিম্নগামী হোৱাৰ ঘটনাৰ যুটীয়া সংসদীয় কমিটিৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। আম আদমী পাৰ্টীয়ে দিল্লীৰ বিধানসভাৰ আসন্ন নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।